সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আজি বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় ৫ শতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে কাৰ্বি আংলং জিলাত বসবাস কৰা আদিবাসী লোকসকলে সকলো ফালৰ পৰা বঞ্চিত হৈ আহিছে। বৰ্তমান শাসন পক্ষত থকা বিজেপি চৰকাৰখনে আদিবাসী লোকসকলক মাটিৰ পট্টা, শিক্ষা, খোৱা পানী, পকী পথৰ নামত ঠগন দি আহিছে আৰু জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত আদিবাসীসকলে একপক্ষ হৈ ৰাজনৈতিক আন্দোলন চলাই যাব বুলিও মন্তব্য কৰে। हमको देना होगा, देना होगा, देना होगा, 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 आदिवासी को एसटी देना होगा, देना होगा, देना होगा, आदिवासी को एसटी दिबो लेगिबो, दिबो लेगिबो, दिबो लेगिबो, हमको देना होगा, देना होगा, देना होगा, एसटी हमको देना होगा, देना होगा, देना होगा, नो एसटी नो रेस, नो रेस, नो रेस, नो एसटी नो रेस, नो रेस, नो रेस, नो एसटी नो रेस, नो रेस, नो रेस, असम सरकार हाय 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 हाय, असम सरकार हाय 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 हाय, असम सरकार हाय 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 हाय, असम लोंगे लोंगे लोंगे, असम लोंगे लोंगे, जोनी से जोनी बोल, ए जोनी से जोनी बोल, तेरे कैसे धरा ना, तेरे कैसे धरा ना, आसे तेरे धरा ना, आसे तेरे धरा ना, आसे तेरे धरा ना, असम सरकार हाय 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 हाय, असम सरकार हाय 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 हाय, आजाद जिंदाबाद जिंदाबाद जिंदाबाद, आजाद जिंदाबाद जिंदाबाद जिंदाबाद, आदिवासी सरकार जिंदाबाद जिंदाबाद जिंदाबाद, आदिवासी सरकार बंद करो, आदिवासी सरकार ST, we want ST, no ST, no rest, no rest, no rest, no ST, no rest, no rest, no rest, no ST, no rest, no rest, no rest, no ST, no more, no. और जनो अत्याचार बंद करो, बंद करो, बंद करो, और जनो अत्याचार न चलिबो, न चलिबो, न चलिबो, और जनो अत्याचार न चलिबो, न चलिबो। শিডিউল এৰিয়াত থকা আদিবাসীসকল বাগানতে হওক বস্তিতে হওক আমি ভাড়াঘৰ নিচিনা আছোঁ। ভাড়াঘৰৰ মানে ইনাচেণ্ট কৈছোঁ, ভাড়াঘৰত থকা নিচিনাই বৰাবৰ আছোঁ আমি। তো আজি কিয় ভাড়াঘৰত থাকিবলগীয়া হৈছে ক'বলৈ আমি বাধ্য হৈছোঁ। আজি আমাৰ মাটিৰ পট্টা নাই, আমাৰ ভাল শিক্ষা নাই, ভাল ৰাস্তা নাই, ভাল খোৱা পানী নাই আমাৰ গাঁও বাগানত। তো আজি আমি কাৰ্বি আংলং 6 শিডিউল এৰিয়াৰ আদিবাসীবিলাক যেতিয়া জিলা গঠন হোৱা নাই তেতিয়াৰে পৰা আমি মানুহে মাতি ইয়াত আহিছিলোঁ। আৰু আজি যিটো বৰ্তমানৰ যিটো চৰকাৰ তুলিৰাম নেতৰাজীৰ যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলে টোটেলি গুণ্ডাৰাজ চলাই আছে কাৰ্বি আংলং 6 শিডিউল এৰিয়াত। আদিবাসীক বিশেষকৈ এই জনগোষ্ঠীটো আপোনালোকে নিজে জানে যে আমি কোৱা কথা নহয়, ভাৰতৰ সংবিধানে কৈ আছে যে এই আদিবাসীসকল মূলবাসী বুলি। এইটো ইয়াত আমি কোৱা কথা নহয়, ভাৰতৰ সংবিধানত লিখা আছে। তাৰ সত্ত্বেও যদি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল 6 শিডিউল এৰিয়াত বসবাস কৰা আদিবাসী ৰাইজক বাগানত বস্তিত থকাক যদি মাহী চকুৰে চাই, এটি ষ্ট্ৰংলি আমি কণ্ডেম কৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ। লগতে আজি সুকীয়াই দিব বিচাৰিছোঁ মিষ্টাৰ তুলিৰাম ৰহাং ডাঙৰীয়াক, যিমান ইয়াত বাগানবিলাকত আমাৰ মানুহৰ মাটি চাটি ইয়াত যদি কাৰাকাৰী কৰিছে যিটো গুণ্ডালৈ, এইটো অতি শীঘ্ৰে বন্ধ কৰাব লাগে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তথা অসম চৰকাৰ, নহ'লে ইয়াত কাৰ্বি আংলং ভয়ানক আন্দোলন চলিব। তাৰ জগৰীয়া হ'ব অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু কৰিবই। আজি চাওক, আমি 80% আদিবাসীবিলাক আমি গাঁৱত থাকোঁ, অনলি 20% আদিবাসীবিলাক থাকে বাগানত। তো অসম চৰকাৰৰ বা বৰ্তমান কংগ্ৰেছে কওক বিজেপি কওক সেইবিলাক খালি আমাক 70 years অফ ইণ্ডিপেণ্ডেঞ্চ MLA MP হৈ আছে আমাৰ ভোটত, কিন্তু এই সহজ সৰল বাগানত বস্তিত কাম কৰা মানুহৰ কোনোদিন এছেম্বলিত বা পাৰ্লিয়ামেণ্টত চাৰা নাই এটা আৱাজ উঠোৱা নাই।
যে আজ ভাল স্কুল লাগে জনজাতিৰ কৰণটো পাহৰি গৈছে যে আমি মূলবাসীহে ভাৰতত তো আজি চাওক তো এইকাৰণে আমি এতিয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসমৰ যিমান ভাতৃসংগত আমি এতিয়া ৰাজনৈতিকভাৱে আন্দোলন শুৰু কৰিম যেনেকৈ আমাৰ MLA ডক্টৰ নুমল মইন কাৰ পৰা ভোটত জিকিলে আজি প্ৰপ'ৰ্শ্যন চাওক ইয়াত বোকাজান LACত কাৰ ভোট আছে আমাৰ নন ট্ৰাইবেল হিচাপত বা মাইনৰিটি হিচাপত আদিবাসী মেজৰিটি ভোট কাৰ ভোটত মবিনে জিকিছে আজি টোটেলি ডক্টৰ নুমল মইন ফেলিয়াৰ হৈছে আমাৰ এড্ৰেছবিলাক কৰিবলৈ এছেম্বলিতে হওক বা কাৰ্বি আলং অট'নমাছ কাউন্সিলতো হেঁচা দিয়া নাই বা আজি আমাৰ কাৰণে এটা মাটিৰ পটাৰ কাৰণে চাকৰিৰ কাৰণে হওক যিকোনো ডেভেলপমেণ্টেল এক্টিভিটি টোটেলি তেখেতে ফেলিয়াৰ হৈছে তাৰ জবাব 26ত পাব যিহেতু এতিয়া আমাৰ পলিটিকেল আন্দোলন চলিব এইসকল নেতাসকল যিবিলাক আমাৰ ইমান দিন